নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক কমন কনসনেন্ট ডায়াগ্ৰাফৰ বিষয়ে শিকাব লৈছোঁ আৰু এইখিনি জনাটো খুবেই প্ৰয়োজন। তোমালোকে এটা কাম কৰিবা, যিখিনি তোমালোকৰ বোৰ্ডত দেখাই দিয়া কমন কনসনেন্ট ডায়াগ্ৰাম আছে, এই কমন কনসনেন্ট ডায়াগ্ৰামবোৰৰ সাউন্ডটো তোমালোকে মনত ৰাখি ল'বা। এই সাউন্ডকেইটা মনত থাকিলে তোমালোকৰ ইংৰাজী পঢ়াত যথেষ্ট সহায় হ'ব। এতিয়া আসুন আমি এই সাউন্ডকেইটা জনাৰ আগতে আমি কনসনেন্ট ডায়াগ্ৰাম মানে কি সেই বিষয়ে জানি লওঁ। কনসনেন্ট ডায়াগ্ৰাম হৈছে যে দুটা কনসনেন্ট একেলগ হৈ পিনে এটা নতুন সাউন্ড যি সৃষ্টি হয় বা এটা সাউন্ড হলে তাক কনসনেন্ট ডায়াগ্ৰাম বুলি কোৱা হয়। তো উদাহৰণস্বৰূপে ইয়াতে তোমালোকে চাব পাৰা যে CH দুটা বেলেগ বেলেগ কনসনেন্ট, কিন্তু দুইটা কনসনেন্ট লগ লাগি কি সাউন্ড হৈছে চ সাউন্ড হৈছে। গতিকেলৈ সেই এই ধৰণে একে ধৰণে দুটা কনসনেন্ট লগ লাগি যদি এটা সাউন্ড হয় সেইটো হৈছে কনসনেন্ট ডায়াগ্ৰাম। এতিয়া এই যিবোৰ কমন কনসনেন্ট ডায়াগ্ৰাম আমি ইংৰাজীত পঢ়িবলৈ পাওঁ, আমি দেখি পাওঁ, সেইখিনি ইয়াতে মই তোমালোকক দিছোঁ। তোমালোকে প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰি ভিডিঅ'টো চাবা, আশা কৰোঁ তোমালোকে বুজি পাবা। ইয়াত তোমালোকে কনসনেন্ট ডায়াগ্ৰামখিনি শিকোঁতে এটাই কথা মন কৰিবা যে কোনকেইটা কনসনেন্ট লগ লাগিলে কি সাউন্ড হয়, সেই কথা মনত ৰাখিলে তোমালোকৰ পঢ়াত সহজ হৈ পৰিব। এতিয়া আসুন আমি এই বৰ্ডত লিখি থোৱা কনসনেন্ট ডায়াগ্ৰামকেইটা আমি জানিবলৈ চেষ্টা কৰোঁ আৰু এই কনসনেন্ট ডায়াগ্ৰামকেইটাৰ সহায়ত আমি শব্দ পঢ়িবলৈ চেষ্টা কৰোঁ। এতিয়া মন কৰিবা যে যেতিয়া CH এই লেটাৰ দুটা লগ লাগে তাৰ সাউন্ডটো চ হয়, আৰু সেইকাৰণে আমি এইটা কি বুলি পাৰিম, CH-টো তোমালোকে ছ হিচাপে মনত ৰাখি ল'বা। কিন্তু CHAT কি হ'ব চেট, CHIN চিন, CHOP চপ, CHEST চেষ্ট। গতিকে তোমালোকে এটা কথা মনত ৰাখিবা, যেতিয়া ৱৰ্ডত আমি CH দেখি পাম CH-ৰ সাউন্ডটো কি হ'ব চ হ'ব। নেক্সট চোৱাচোন SH-ৰ সাউন্ডটো চ। গতিকে তোমালোকে এইটো যদি পঢ়া SHIP চিপ, SHOP চপ, SHED চেট, SHIN চিন। ঠিক তেনেকৈ চাওঁ CK দুটা বেলেগ বেলেগ কনসনেন্ট, কিন্তু দুটা কনসনেন্ট লগ লাগি কি সাউন্ড হয় ক সাউন্ড হয়। এতিয়া চাওঁ BHCK বেক, LOCK লক, PICK পিক, NECK নেক। ইয়াতে দেখিছা তোমালোকে C আৰু K দুইটা লগ লাগি কি সাউন্ড হৈছে ক হৈছে। ঠিক তেনেদৰে মন কৰিবা GH এই লেটাৰ দুটা লগ লাগি পিনি ফ সাউন্ড হয়, যেনে COUGH কাফ, LOUGH লাভ, ROUGH ৰাফ, TOUGH টাফ। গতিকে তোমালোকে ইয়াতে দেখিছা GH লগ লাগিলে কি সাউন্ড হয় ফ সাউন্ড হয়, গতিকে সেইটো মনত ৰাখিবা। ঠিক না PH লেটাৰকেইটা লগ লাগিলেও কি সাউন্ড হয় ফ সাউন্ড হয়, যেনেকৈ PHONE ফোন, PHOTO ফটো। তাৰপিছত এইটো চোৱাচোন DOL দল, PHIN ফিন ডলফিন, NE FEW ফিউ। গতিকে দুইটা চিলেবল ল'ব লাগিছিলে নেফিউ। এতিয়া মন কৰিবা THৰ ক্ষেত্ৰত দুটা ডায়াগ্ৰাফৰ দুটা ক্ষেত্ৰত মন কৰিবা, এটা হৈছে ভইচ সাউন্ড, এটা হৈছে আনভইচ সাউন্ড। আৰু এই ভইচ সাউণ্ডত কি হয় থ সাউন্ড হয়, THটো কি হয় থ সাউন্ড হয়। গতিকে আমি পঢ়োঁ THANK থেংক, THINK থিংক, THICK ঠিক, CLOTH ক্লথ। গতিকে মন কৰিবা THটো থ সাউণ্ড হয়, আৰু যিটো আনভইচ সাউণ্ড হয় সেই THটো সাউণ্ডটো কি হয় ড হয়। গতিকে সেইকাৰণে আমি THIS ডিছ এনেকৈ পঢ়োঁ, THAT ডেট, THEM ডেম, THEN ডেম, THUS ডাজ এনেকৈ পঢ়া হয়। গতিকে তোমালোকে মন কৰিবা বিশেষকৈ এই যিখিনি কমন তোমালোকৰ কনসনেন্ট ডায়াগ্ৰাম দিয়া আছে এইখিনি মনত ৰাখিবা, তোমালোকৰ ইংৰাজী পঢ়াত সুবিধা হ'ব। ধন্যবাদ।